নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবদ গীতামৃত। আজি শ্রীমদ ভগবদ গীতাৰ বিভূতি যোগ নামৰ 10ম অধ্যায়ৰ 7ম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকপাঠী হৈছে এনেধৰণৰ: এতাং বিভূতিং যোগঞ্চ মামায়ো বেত্তি তত্ত্বতঃ সো বিকল্পেন যোগেন যুজ্যতে নাত্র সংশয়ঃ। এই বিশিষ্ট শ্লোকপাঠীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: এই বিষয়ে কোনো সংশয় নাই যে যিসকলে মোৰ এই ঐশ্বৰ্য আৰু পাৰ্থিৱ অপাৰ্থিৱ শক্তিৰ বিষয়ে যথাৰ্থভাৱে জানে তেওঁলোকে একান্তভাৱে মোৰ ভক্তিপূৰ্ণ সেৱাত জড়িত হৈ পৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকপাঠীৰ অৱতাৰণা কৰিছে। শ্লোকপাঠীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে আধ্যাত্মিক উৎকৰ্ষৰ চৰম বিন্দুটোৱেই হ'ল পৰম পুৰুষ পৰমেশ্বৰ বিষয়ে জনা বা তেওঁৰ জ্ঞান। ভগৱানৰ বিভিন্ন বিভূতিসমূহৰ বিষয়ে গভীৰভাৱে বিশ্বাস নহ'লে ভক্তিযোগৰ আচৰণ কৰিব নোৱাৰি, আৰু সেয়েহে ক্ৰমানুসৰি এই 10ম অধ্যায়ত অৰ্থাৎ বিভূতি যোগৰ বিষয়ে অৱতাৰণা কৰিছে। সাধাৰণতে সকলোৱে জানে যে ভগৱান মহান, কিন্তু ভগৱানৰ যে কিমান মহান সেই বিষয়ে সবিশেষ নাজানে। ইয়াত তাৰ বিষয়ে বৰ্ণনা কৰা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত অনুক্ৰমে তেওঁৰ চৰিত্ৰ তেওঁৰ কথা সুন্দৰকৈ বিশ্লেষণ কৰা হ'ব, আৰু এই আত্মনিয়োগৰে স্বভাৱত এই ভগৱান শ্ৰীকৃষ্ণৰ উপলব্ধি কৰাৰ চৰম উৎকৰ্ষ সাধন হ'বলৈ গৈ আছে। আৰু শ্ৰীমদ ভগৱত আৰু ভগৱদ গীতাৰ মহাপুৰাণকে আদি কৰি তেনে শাস্ত্ৰসমূহৰ বিৱৰণৰ পৰাই ভগৱানৰ বিভূতিৰ বিষয়ে সবিশেষ জানিব পাৰি। আচলতে বিশ্ব ব্ৰহ্মাণ্ডখনৰ যি প্ৰশাসনৰ বাবে অসংখ্য দেৱতাক বিভিন্ন দায়িত্ব দি সমগ্ৰ গ্ৰহমণ্ডলত ৰখা হৈছে, এই সকলোবিলাকৰ ভিতৰত শ্ৰেষ্ঠ হ'ল ব্ৰহ্ম, ভগৱান শিৱ, সনক সনন্ত আদি 4জন কুমাৰ আৰু আন আদি পৰম পুৰুষ প্ৰজাপতিসকল। বিশ্বৰ জীৱসমূহৰ বহুতো প্ৰজাপতি আছে, আৰু সেই সকলো প্ৰজাপতিৰে জন্ম হৈছে পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ পৰাই। অৰ্থাৎ যেনেকৈ আমি সাংখ্যৰ পঞ্চবিংশতি তত্ত্ব আৰু যোগ দৰ্শনৰ ষডবিংশতি তত্ত্বক পাওঁ, ক্ৰমানুসৰি যেনেকৈ পুৰুষ প্ৰকৃতিৰ পৰা অনুক্ৰমে আমাৰ মহৎ অহংকাৰ পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় আদি তত্ত্বৰ সৃষ্টি হৈছে, ঠিক তেনেদৰে ভগৱান পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ পৰাই এই সমগ্ৰ তত্ত্বৰ বা সমগ্ৰ ভগৱানৰ বা স্বৰূপৰ সৃষ্টি হৈছে বুলি ইয়াত অৱতাৰণা কৰিছে। আৰু পৰম পুৰুষ পৰমেশ্বৰৰ কৃষ্ণই হ'ল সকলো প্ৰজাপতিৰে আদি প্ৰজাপতি, আৰু পৰমেশ্বৰৰ বহুতো বিভূতিৰ ভিতৰত কিছুমানৰ বিষয়ে ইয়াত কোৱা হৈছে। আৰু এই বিভূতিসমূহৰ বিষয়ে গভীৰভাৱে বিশ্বাস জন্মিলে মানুহে কৃষ্ণক গভীৰভাৱে আস্থাৰে আৰু কোনো সন্দেহ নোহোৱাকৈ ভক্তি কৰিবলৈ সমৰ্থ হয়। আৰু মনত ভক্তিৰ ভাৱ গভীৰভাৱে হ'বৰ বাবে ভগৱানৰ বিভূতিসমূহৰ বিষয়ত বিৱৰণ জনাটো প্ৰয়োজন হৈ পৰে। যদি এই বিভূতিৰ বিষয়ে কোনেও তেওঁক উপলব্ধি কৰিব নোৱাৰে, তেওঁক বুজি নাপায়, তেন্তে তেওঁৰ প্ৰতি যি সেৱা ভক্তি সেই সেৱা ভক্তি তেওঁৰ জাগ্ৰত নহয়। কৃষ্ণই যে কিমান মহান তাক জানিবৰ বাবে হেলা কৰিব নালাগে, কাৰণ কৃষ্ণ কিমান মহান সেই কথা জানিলেহে মানুহে একান্ত মনে ভক্তি কৰিবলৈ সক্ষম হয়। আৰু সেয়াৰ ক্ষেত্ৰত কোনো জ্ঞানী মুনি বা পণ্ডিত হোৱাৰো প্ৰয়োজন নহয়। কোনোবা এজন লোকে যদি অজ্ঞানীও হয়, তেওঁৰ কোনো জ্ঞানৰ সীমা নাই, তথাপিতো তেওঁ যদি ভগৱান কৃষ্ণক একান্ত ভক্তি কৰিবৰ কাৰণে সমৰ্থ হৈ তেওঁৰ বিভূতিসমূহ উপলব্ধি কৰিব পাৰে, তেতিয়া তেওঁ কোনো পণ্ডিত হোৱাৰ প্ৰয়োজন নাই। তেওঁ এই ভগৱান কৃষ্ণৰ যি আৰাধনা তাত সফল হ'ব পাৰে, আৰু তেওঁক একান্তভাৱে ভক্তি কৰিবলৈ সমৰ্থ হৈ পৰে বুলি ইয়াতে উপস্থাপন কৰিছে। এই উক্ত বিশিষ্ট শ্লোকভাষীৰ সৰল গুণাৰ্থ।